বন্ধুসকল এইজনী দেখিছেনে? বাপেক যোৱাখিনি সময়তে তাইক কেনেকৈ খুলি গ'ল, গ'লে বাপেকৰ পিছে পিছে খেদি আনি নাট্য মন্দিৰ গোটেইখিনি একেবাৰে ওচৰ চুবুৰীয়া ঘূৰাই আনি তাই বোকা লাগি লেতেৰা গা পা ধুৱাই দেখিছেনে? তাই কাণ্ড এখন ঠান চব ঠান কৰে। তাইক মোক পহৰা দিব আনিছোঁ, মই তাইক পহৰা দিব লাগে। ক'তো ওলাই কৰি যাব নোৱাৰোঁ, কিবা বিশেষ কামতহে যাওঁ, তেনেকৈ ঘূৰি নুফুৰোঁ, কিন্তু তাতে মই যাব নোৱাৰোঁ। ইমান দিগদাৰ হৈছে। এতিয়া মই ল'ৰা ছোৱালী ডাঙৰ কৰি লৈ অলপ ফ্ৰী হৈছোঁ, তথাপিও মানে এতিয়া এজনীক আনি লোৱাৰ পিছত আৰু মই এতিয়া কেঁচুৱা মাইকী নিচিনাহে হ'লোঁ। আনি লোৱাৰ পিছত মৰমটোও লাগিল, ক'তো পঠিয়াবও নোৱাৰা হ'লোঁ, ৰখাবও নোৱাৰা হৈছোঁ। মই বেমাৰী দেখাই মানে এনেকুৱা খেদি আনোতে মোৰ ভাগৰ লাগি গ'লগৈ। তাতে দেহাও ভাল নহয়, আধা মৰা আধা জীয়া হৈ যাওঁ তাইৰ লগত। এইবিলাক জীৱ জন্তু পুহি মানুহে পুহিব পাৰিব লাগে। মোৰ নিচিনা অকলশৰীয়া মানুহ, মোৰ এইটো বয়সত কামৰ বয়স, দেহাটোত নোৱাৰোঁ যেনিবা, তাৰ মাজতে যিখন পাওঁ সেইখনে এতিয়া কৰিবলৈও তাইৰ মই মানে কামেই আগ নেবাঢ়ে। কাম কৰিয়ে থাকোঁ, কিন্তু কামবিলাক আগবাঢ়ি নাযায়। পৰাকৈ কৰিয়ে থাকিব লাগে। এইবিলাক সৰু পোৱালি থকা ঘৰ, বুঢ়া বুঢ়ী ককা আইতা মা দেউতা থকা ঘৰ, তেনেকুৱাত এনেই থকা মানুহহে কাম। কুকুৰ মেকুৰীৰ লগত ধিটিক কৰি থকা। এতিয়া মই যদি এতিয়া ধিটিক কৰোঁ, আৰু 5 বছৰ পিছত যদি 5 বছৰলৈ মই থাকোঁ নে নাথাকোঁ তাকো ঠিক নাই, ভগৱানে ৰখায় নৰখায়। কিন্তু অহা দিনকেইটাততো জীয়াই থাকিবৰ কাৰণে কিবা এটা কৰিব লাগিব। সেইখিনি মই নোৱাৰোঁগৈ। এতিয়া মোৰ নিচিনা মানুহেই বয়স হয় আৰু সুস্থ হৈ আছে, মোৰ এতিয়া বেমাৰী দেহা, নোৱাৰোঁ, ৰেষ্টত থাকিব লাগে, ৰেষ্ট নেপাওঁ। কিন্তু নিৰ্দিষ্ট কাম একো নহয়, এনেকৈ কৰোঁতেই দিনটো পাৰ হৈ যায়। কেতিয়াবা হয় এটা দুটা কৰাৰ পিছতে আকৌ জ্বৰ উঠে, বেছিকৈ খোজকাঢ়ি ফুৰিলেও ভৰিকেইটা জোৰ নেপাওঁ, বল শক্তি অকণো নাই। তাইক লৈ পেলাই এনেকুৱা এটা দুই ভৰিত ফচি গ'লোঁ মই। তাইক আঁতৰ কৰিবও নোৱাৰোঁ, ৰখাবও নোৱাৰা হৈছোঁ। এতিয়া যদি মই একো কৰিব নোৱাৰোঁ, আৰু 5 বছৰ পিছত মই বা অলপ দিনৰ পিছত মই কৰিব পাৰিমনে? মোক কোনোবাই কৰি দিবনে? এতিয়াই যদি মোৰ কিবা এটা কৰি নলওঁ, তেতিয়াহে আৰু অলপ বয়স হ'লে মই শান্তি, সেইটো ভগৱান জানে। এতিয়া চব কামেই আধৰুৱা হৈ গ'ল, না টকা না কাম কৰা মানুহ, চব আধৰুৱা হৈ গ'ল। যিখন কাম নিজে নকৰোঁ চব পৰি থাকে। ভাগৰ লাগে, কাম কৰিলে কৰিব নোৱাৰোঁ, টানি আজুৰিহে কৰোঁ, বাধ্যতামূলক যেন মোক বাধ্যতাই আগুৰি ধৰিছে। সংসাৰ মায়াজালে যেন মোক দংশন কৰিছে। এয়াই মোৰ বৰ্তমান, এয়াই ভৱিষ্যত, এয়াই অতীত।
মোৰ কোনো বৰ্তমান নাই, ভৱিষ্যত নাই, অতীত নাই। খালি জীয়াই থাকিব লাগে, জীয়াই আছোঁ, খাব লাগে, খাই আছোঁ। কিন্তু সুখটো চবেই বিচাৰে। সুখ হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। সুখ পাবলগীয়া হ'লে কিবা এটা কৰিব লাগিব। কৰ্মই ধৰ্ম। কৰ্ম কৰিলেহে কিবা এটা কৰি থ'লেহে মই আৰু জীয়াই থকাকেইদিন অন্ততঃ শান্তিৰে জীয়াই থাকিব পাৰিম। কিন্তু বহুত আছে কৰিবলৈ, ইমানখিনি কৰাটো সম্ভৱ নহয়। আৰু হৈও টকা হ'লে হ'ব, টকা নহ'লে নাই। কিমান কষ্ট কৰিম।